তামুলপুৰৰ পূব গোৱাবাৰীত বন্য হস্তীৰ আক্ৰমণত লণ্ডভণ্ড দুটাকৈ চৰকাৰী বাসগৃহ কথম্বি প্ৰাণ ৰক্ষা অঞ্চলটোৰ কৃষ্ণ মায়া ভাণ্ডাৰী আৰু নৰ বাহাদুৰ ভাণ্ডাৰী নামৰ লোক দুগৰাকীৰ পৰিয়ালৰ লোকৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতো ঘটনাস্থলীত গৃহহাৰা পৰিয়াল দুটাত উপস্থিত হৈ বুজ ল'লে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে উপস্থিত হৈছে কুমাৰীকাটা বন বিভাগৰ লগতে বগৰীখুটি বন শিবিৰৰ লোক হাতীৰ আক্ৰমণত বাসগৃহ দুটাৰ লগতে ভিতৰত থকা সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন খাই তহিলং কৰিছে ভঁৰালৰ ধান চাউল অতি স্পৰ্শকাতৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বেও হাতীৰ আক্ৰমণত প্ৰাণ গৈছে কেইবাজনো লোকৰ হাতী গমে পোৱা নাই ইয়াতে ভাঙব ধৰিছে ইয়াতে ভাঙাতে তাতে আমি উঠি ফালে বৈ আছোঁ মাটি তলত বোৱাৰ লগে লগে আৰু তাতে ধানৰ ডেমলিটো ধানটো খাব ধৰিছে চাউলৰ টোপলা লগাইছে ধানৰ ডেমলিও বাগৰাই ফালে 5-6 মোন ধান খাইছে আৰু 2 মোন 3 মোন মান আছে নেকি দুটা মোৰ এটা দেউৰৰ এটা আগতে আহিছিল এইটো লাইন লগাই ফালে তো নাছিল 3 বাৰ হৈছে এইবাৰ হ'ল আমাৰ আগৰ পৰা 3 বাৰে হৈছে মৰি আছে মানুহকেইটা ইয়াতে খবৰ লোৱাৰ কাৰণে তাৰ পৰা বিল্ডিঙৰ পৰা চাইছে চবে মানুহকেইটা মোৰ ল'ৰা ইফালে ঘুমাই আছিল তাৰপিছত তাই এইফালে তাৰ পৰা ইফালে আহিছে জাউৰ মাৰিকে জুই লৈ ফালে আহিছে লগে লগে আৰু 2জন না 3জন আহিছে আমিতো দেখা নাই ভিতৰত আছোঁ ৰাতিপুৱা ধৰ্মনাৰায়ণ আহিছে আগত মাধৱ আহিছে মাধৱৰ পৰাই ভিচিডিকেইটা আহিছে তাৰপিছত ধৰ্মনাৰায়ণ আহিছে ফৰেষ্টৰ আহিছে হয় এতে আজি ৰাতি আপোনালোকে দেখা পাইছে PMYৰ বনোৱা ঘৰ দুটা তাৰমানে ভাঙি অকলহাৰে হাত দিয়ে চূৰ্ণ বিচূৰ্ণ কৰি দিছে লগে লগে আমি NGO হিচাপে আমি খবৰ পালোঁ বা স্থানীয় গাঁও হিচাপে খবৰ পালোঁ খবৰ পোৱাৰ লগে লগে মই বিভিন্ন তাৰমানে ডিপাৰ্টমেণ্টৰ লগতো মই যোগাযোগ কৰিলোঁ যোগাযোগ কৰাৰ লগে লগে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টো আহিল প্লাছ ইয়াৰ স্থানীয় আমাৰ MCLA তথা বিটিআৰৰ সন্মানীয় EM ডক্টৰ ধৰ্মেন্দ্ৰ দাসদেৱ আহিল লগতে আমাৰ গাঁৱৰ বিভিন্ন চেয়াৰমেন বা ভাইচ চেয়াৰমেন আহিল তেখেতসকলে আহি এই জাগাখিনি পৰিদৰ্শন কৰিছে কৰাৰ পিছত আপোনালোকে দেখাই পাইছে যে মানুহজনৰ যিটো ঘৰৰ অৱস্থাটো খুবেই বেয়া কৰিছে বা একদম ধ্বংস হৈছে ধানৰ পৰা আৰম্ভ কৰি চাউলৰ পৰা আৰম্ভ কৰি টিভিৰ পৰা থকা ঘৰ দুটাই নাইকিয়া কৰি দিছে আমি স্থানীয় আমি হয় আগত মানে এনেকুৱা ধৰণে তাৰমানে আগত তাৰমানে ধৰক 5-6 বছৰ আগতে বিভিন্ন এটা তাৰমানে এনেকুৱা আছিল কিন্তু আজি 5-4 বছৰ 3 বছৰ ধৰি এটা তাৰমানে অলপমান কমি আহিছে যাৰ কাৰণে ইয়াতে তাৰমানে অলপমান পাব্লিক মাজত এটা সজাগ খুবেই কম আছিল কিন্তু এতিয়া আমি বিশেষকৈ আমি NGO হিচাপে আমি কাম কৰি আছোঁ প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি NGO আৰু প্ৰশাসনৰ লগত আমি সংযুক্ত হিচাপে আমি জইণ্টলি আমি ঠায়ে ঠায়ে এৱাৰনেছ মিটিং কৰি আছোঁ যাতে হাতী আহিলে তাৰমানে ধৰক ঘৰত বা কেনেকুৱা কি পৰিৱেশত থাকিব লাগে বা গাঁৱত কেনেকুৱা কৰিব লাগে বা সমাজৰ দায়িত্ব কি আছে সেই হিচাপে আমি প্ৰতিটো এৰিয়াত বা ঠাইতে আমি NGO হিচাপে আমি টৰ্চ লাইট ফটকাৰ পৰা আৰম্ভ কৰি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জইণ্টলি লাগি পেলাই আমি বিতৰণ কৰি আছোঁ আৰু আশা কৰিছোঁ আমাৰ NGO হিচাপে কিন্তু আমাক যদি চৰকাৰী একো সা সুবিধা আমাক দিয়া নাই যদি চৰকাৰী হিচাপে যদি আমাক NGO হিচাপে যদি আমি অলপ যদি সুবিধা পালোঁ হয় এইখিনি অঞ্চলত বিশেষকৈ আমাৰ হাতী মানুহ সংঘাতত আমাৰ দূৰ কৰাৰ ক্ষেত্ৰত আমি বিগত 11 বছৰে আমি কাম কৰি আছোঁ আৰু বেছিকৈ আমি কাম কৰিব পাৰিলোঁ হয় যাতে এই সংঘাতৰ পৰা আমি অলপ দূৰ কৰিব পাৰিলোঁ হয় কিন্তু সেই ক্ষেত্ৰত আমাক অকল ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক যিখিনি সহায় সহযোগ কৰিব লাগে তেখেতসকলে আমাক দি আছে হাতীটো আছে আপোনাৰ 2টা বজাই নাই 2টা নবজাকৈ পানী আগতে আহিছে পানী হাৱা আহিছে হাৱা পানীত ৰৈ ফালে আৰু হাতী আছে তাতে লাইটো নাই এইফালে এনেকুৱা হাতী এইফালে ভাঙি গৈছে ভাঙি ফালে আৰু অলপ সময় মন হৈ আছে 2টা ঘৰ ভাঙিছে ভিতৰত টিভি ভাঙছে খাট ভাঙছে ধান চান খাইছে আমিতো এনে ভৰিটো ভাঙা আছে ক'তো দৌৰিব নোৱাৰোঁ খোজ কাঢ়িব নোৱাৰোঁ ঘৰটো বাৰে গোটেইখিনি ভাঙি গ'ল থাকিব নোৱাৰে ধৰ্মনাৰায়ণ আহিছে এতিয়া ইলেকশ্যন চলি আছে বুলি কৈ আছে এতিয়া পিছত ভোটৰ পিছত বনাই দিব বুলি কৈছে বনাই নদিব পাবতো বুলি কৈছে এইটো আৰু এতিয়া বৰ্তমান গেৰাণ্টি নাই আৰু সুবিধাটো পাম নে নাপাম এইটোৱে আমি আশা কৰি আছোঁ সুবিধা পালেতো আমি গৰীব মানুহ এনেতো হাজিৰা কৰি আছোঁ আহিছে এইফালে আমাৰ ধৰ্মনাৰায়ণ আমাৰ গাঁৱৰ MLA আছিল এইফালে কৈছে এইফালে চাইছেও অসম আদিত্য তামুলপুৰ।